আশা কৰোঁ সকলোৰে ভাল। মোৰ ভালেই। আজি ভাবিলোঁ লং ব্লগ এটাকে বনাওঁ। সেয়া চুলিৰ অকণমান যতন লওঁ বুলি আহিছোঁ। ইমান চুলিবোৰ সৰিছে। সেয়া জবা ফুলৰ পাত অকণ নিবলৈ আহিছোঁ। যিহেতুকে ঘৰত জবা ফুল নাই, সেয়ে ওচৰৰ গছজোপা পৰা নিবলৈ আহিছোঁ। চাই থাকিব। বেছিকৈ নিনো, কম হ'লেই হ'ব। ইমানো চুলি নাই মূৰত। এয়া ইমানটো ল'লোঁ, হৈ যাব আজিলৈ। আকৌ কেতিয়াবা কওঁ বুলি ক'লে নিবহি পাৰিম আৰু। দেখাই যাম, চাই থাকিব কি কৰোঁ, কেনেকৈ লগাওঁ এইখিনি। আজি প্ৰথম বনাইছোঁ ভিডিঅ'। কেনেকুৱা হৈছে জানো, কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে ভিডিঅ'টো। ওচৰতে স্কুল এখন আছে, তাতে বল খেলি আছে ল'ৰা ছোৱালীবোৰে। সেয়া হুলস্থুল আহি আছে। সেয়া আহি ঘৰ পাই গ'লোহি। এতিয়া যাওঁ, এইখিনি ঠিক কৰোঁ। দেখাই থাকিম কি দিওঁ ইয়াৰ লগত। অকল জবা ফুলৰ পাত নিদিওঁ বাৰু, আৰু কিবা কিবি দিম। চাই থাকিব কি দিওঁ, দেখাই থাকিম। এতিয়া আহিছে তামোল বুটলো বুলি ভাবিছোঁ। তামোলত জানো বাৰীত পৰি আছে জানো। ওচৰৰে আলহী এজন আহিছে, সেয়েহে তামোল বিচাৰি আহিছোঁ। ৰ'বক, তামোল বিচাৰি লওঁ। এটা পালোঁ, হৈ যাব। এজনহে মানুহ। দেখাম ৰ'বক, তামোলখন কাটি চুলিত দিবলৈ ঠিক কৰোঁগৈ ব'লক। আহিছে এই আমাৰ বজন নাই। মই চুলিত কি লগাবলৈ লৈছোঁ, এয়া গোটেই বস্তুখিনি আনি থৈছোঁ। পাছফালে বাল্টিঙত পানী আনি থৈছোঁ ঘৰ মুচিবলৈ। মুচিম বাৰু ঘৰ মুচাৰ আগত। চুলিখিনি যিয়ে সৰিছে, চুলিও এইফালে অকণমানি চুলিখিনি নাই। সেইকাৰণে ভাবিছোঁ আগত এইখিনি লগাই লওঁ, তাৰপাছত ঘৰ মুচিম। আগত লগাই থৈ লওঁ, যিহেতু আধা ঘণ্টামান থ'ব লাগিব। তেতিয়াহে চুলিখিনি গুৰিবোৰে ভালকৈ পায়, মানে চুলিখিনি কোমলি যায় আৰু। সেইকাৰণে পানীয়ে তেনেকৈ আনি থৈ দিছোঁ। পটকৈ মনত পৰিলে চুলিখিনিত বোলো কিবা এটা লগাওঁ। কাইলৈ এফালে গৈ আছোঁ, সেয়াও দেখাম বাৰু আপোনালোকক, চাই থাকিব। এয়া প্ৰথমতে বাতিত লৈছোঁ চাউল, দেখিছেনে? চাউলখিনি দুবাৰ ধুই ল'লোঁ। চাউলখিনি দুবাৰ ধুই এতিয়া আকৌ নতুনকৈ পানী এখিনি দি থৈছোঁ। সেই পানীখিনি ল'ম, চাউলখিনি নলওঁ বাৰু, সেই পানীখিনি ল'ম। এয়া দেখিছিলে অথনি জবা ফুলৰ পাত আনিছিলোঁ, সেয়া জবা ফুলৰ পাত আৰু এডোখৰ এল'ভেৰা আৰু এটা পিঁয়াজ আৰু এয়া 5-6টামান আমলখি, সেয়াকৈ পিচি পিনে চুলিখিনিত লগাওঁ ব'লক। যিহেতু গোটেইকেইটা বস্তুৱে আমাৰ চুলিৰ কাৰণে বহুত ভাল, সেইবাবে গোটেইকেইটা লৈ ল'লোঁ একেলগে। আৰু সদায় নলগাওঁৱেই, বহুত মাহৰ মূৰতহে লগাওঁ। সেইকাৰণে একেলগে লৈ লৈছোঁ গোটেইখিনি বস্তু। এতিয়া এইখিনি ধুই আনি আকৌ লগ পাই আছোঁ আপোনালোকক, ব'লক। দেউতাই চাহ অকণ বনাবলৈ কৈছে, যিহেতু দেউতাই পাণ পাৰি আছে, সেয়েহে চাহ অকণ দি ল'মগৈ। ধুই ল'লোঁ।
আকৌ আপোনালোকক পুনৰবাৰ লগ পাইছোঁ। এয়া মুখত লগাবলৈও অকণমান ঠিক কৰি ল'লোঁ, যিহেতু আজি চুলিত লগাম যেতিয়া মুখতো অকণ লগাই ল'ম। এইটো মনেই নাযায় এইবোৰ কৰি থাকিবলৈ, লগাই থাকিবলৈ। আজি সেই অকণমান ইয়াত মুখত কি দিছোঁ দেখাম বাৰু, ৰ'ব আপোনালোকক মুখত লগাবলৈ কি দিছোঁ দেই। ইয়াত আছে মুলতানী মিট্টি অকণমান, হালধি অকণমান, হালধি গুড়ি লৈছোঁ আৰু দুটোপালমান গোলাপ জল আৰু নাৰিকল তেল অকণমান। এতিয়া আলু পিচিবলৈ মিক্সিত ৰেডি কৰি থৈছোঁ। আলু জোল অকণমান দি দিম আৰু হৈ যাব। এয়া আলু ৰেডি, আৰু চাউলৰ জোল অকণ ইয়াতে দি দিম, চাউল ধোৱা পানী অকণ। ঠিক আছে, তেনেহ'লে চাই থাকিব। এয়া আলুখিনি পিচি লওঁ আগত, তাৰপাছত এয়া মিক্স কৰি এই চুলি লগোৱাখিনি ঠিক কৰি ল'ম। চুলিত আগত লগাই ল'ম, তাৰপাছত মুখত লগাম। পেষ্টখিনি ৰেডি কৰি লওঁ। ঠিক আছে তেতিয়াহ'লে, বাই বাই। আলু পিচি ৰেডি, যিহেতু এজনী মানুহে লগাম, অকণমান জোল হ'লেই হৈ যাব। সৰহ মানুহে লগালে সৰহকৈ লাগিব বাৰু, যিহেতু মই এজনীয়ে লগাম, আজি ভণ্টিও নাই। ঠিক আছে তেন্তে, এতিয়া চুলিত দিয়াৰ পেষ্টখিনি ৰেডি কৰোঁ ব'লক। এইটো ৰেডি, এইটো এবাৰ পিটিকি সানি দিলেই হৈ যাব। এতিয়া চুলিত দিয়াখিনি ৰেডি কৰি লওঁ। এইখিনি মিক্সাৰ গ্ৰাইণ্ডাৰত দিবৰ কাৰণে অকণমান পানী দি ল'ম। পানী বেছি হ'ল। ৰেডি, চাই থাকিব ভিডিঅ'টো। এইখিনি দি লওঁ এতিয়া। এই আলু খুন্দাটোতে দিম, একো নহয়। এল'ভেৰাডোখৰ থৈ দিছোঁ, পাছত বাকলিটো এৰুৱাই দিম। এইখিনি আগত মিক্সিত দি লওঁ। আমলখি চেকা দেখিছেনে? ঠিক আছে তেনেহ'লে, মই এইখিনি দি লওঁ, পাছত লগ পাই আছোঁ। আমাৰ পেষ্ট ৰেডি, ধুনীয়া হৈছে পেষ্টখিনি। তো কি থাকি গ'ল বাৰু, আমলখি। এইখিনি এতিয়া
এইটোৱে মোৰ ফুটনি ৰূপটো মূৰতো সানি ৰেডি মুখতো ৰেডি এইবোৰ আচলতে কোনো ছাইড ইফেক্ট নাই এনেকুৱা ঘৰুৱা বস্তু সানিলে সেইবাবে মই 6 মাহৰ মূৰত সানো আৰু মাহে মাহে সানিলে বা সপ্তাহত সানিলে স্কিনখন ধুনীয়া হৈ থাকে আৰু ছালখিনিও ধুনীয়া হৈ থাকিব মই এলাহতে থাকি যায় এইবোৰ কৰিবলৈ মন যায় পিছে আৰু আপোনালোকে জানি জবা ফুল কিমান ভাল চুলিৰ কাৰণে আৰু স্কিনৰ কাৰণে যিহেতু চাউল ধোৱা পানী বা মৌ জোল তেনেকুৱা কিছুমান ঘৰুৱা বস্তু বহুত ভাল যেনে এতিয়া কিনা হ'লেও গোলাপ জলো ভাল স্কিনৰ কাৰণে সেইবাবে সানো মাজে মাজে এতিয়া ভাবিব তাই বুলিব এনেই স্কিনখন ধুনীয়া ন কৈ যে আছোঁ মই তো মোৰ বেয়া কিন্তু যোনে সানে তাৰ ধুনীয়া হৈ থাকিব মই নাসানো এই 6 মাহৰ মূৰত কেতিয়াবা মনত পৰিলে সানো আৰু সেইকাৰণে এনেকুৱা গুটি স্কিনখন ডাৰ্ক ঠিক আছে এতিয়া মই ঘৰকেইটা মচলো তাৰপিছত লগ পাইছোঁ নমস্কাৰ অথনি ভিডিঅ'টো সেই আধাখনীয়া হ'ল মই সামৰিবলৈ পাহৰিলোৱে কাৰণ প্ৰথম ব্লগাৰ যে পাহৰি থাকিলে কাম বন কৰোঁতে ঘৰত আৰু মূৰ চুৰ ধুই কৰি এতিয়া অকণমান ওলাই আহিছোঁ বোলো ভিডিঅ'টো সামৰণি মাৰি দিওঁ আপোনালোকে প্ৰথম মোৰ ব্লগটো চাই কেনেকুৱা পালে জনাব লাইক কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই বাই